নিশ্চয়কৈ ৰাজদীপ ক'ব লাগিব ইতিমধ্যে যিসকল চালক সন্থাৰ প্ৰতিবাদ সেই প্ৰতিবাদত কিন্তু যোৰাবাট এক প্ৰকাৰ স্তব্ধ হৈ গৈছে আৰু মেঘালয়ৰ পৰা অসম অভিমুখে যিসমূহ গাড়ী আহিছিলে সকলো গাড়ী ইতিমধ্যে ঘূৰাই পঠিওৱা হৈছে আৰু প্ৰতিবাদ ইমানেই তীব্ৰতৰ হৈছে যে যিগৰাকী আয়ুক্ত পৰিবহণ আয়ুক্ত তেওঁ আহি উপস্থিত হৈছে প্ৰতিবাদকাৰীসকলৰ সৈতে মত বিনিময় কৰিছে বিভিন্ন দাবী আছে প্ৰতিবাদকাৰীসকলৰ বিশেষকৈ যিসকল চালক আছে অসমৰ চালকসকলৰ দাবী আছে সেই দাবীসমূহ যিহেতু আয়ুক্তগৰাকী কাষতেই পাইছে তেওঁলোকে জনাবলৈ যত্ন কৰিছে আমি পোনে পোনে তেওঁলোকৰ কাষলৈ যাম কিছু কথা জানিবলৈ যত্ন কৰিম সুধিবলৈ যত্ন কৰিম যে যিহেতুকে এই মুহূৰ্ততো আলোচনা চলি আছে গতিকে কি পৰ্যায়ত তেওঁলোকৰ আলোচনা পাইছেগৈ সেয়া আমি জানিবলৈ যত্ন কৰিম কাৰণ যথেষ্ট সময় তেওঁ কথা পাতিছে প্ৰতিবাদকাৰীসকলৰ সৈতে বহিছে তাৰ সমান্তৰালকৈ যি আচলতে মেঘালয়ৰ যি পৰিবহণ বিভাগ আছে সেই মেঘালয় পৰিবহণ বিভাগৰ সৈতেও তেওঁলোকে কথা পাতিছে গতিকে বিষয়টো যাতে আৰু বেছি ভয়ংকৰ নহয় বিশেষকৈ প্ৰতিবাদ যাতে আৰু ভয়ংকৰ নহয় তেখেতসকলৰ পৰিয়ালবৰ্গক পোহপাল দি আছে কিন্তু এই আমি ভূপেন হাজৰিকাদেৱৰ গীতটিৰে মানুহে মানুহৰ বাবে গীতটিৰে আমি তেখেতসকলক জনাব বিচাৰিছোঁ যে আপোনালোকে মানুহৰ নিচিনা ব্যৱহাৰ কৰক হিংস্ৰ জীৱ জন্তুৰ নিচিনা ব্যৱহাৰ কৰিব আমাক বাদ দিয়ক আমি যদি এনেকুৱা ধৰণৰ হিংস্ৰৰ দৰে হয় এতিয়া চাব নৰ্থ ইষ্টক আমাৰ উত্তৰ পূৰ্বাঞ্চলত বাহিৰা ৰাজ্য বা ৰাষ্ট্ৰই আমাক মৰম কৰে আমাক বাহিৰা ৰাষ্ট্ৰবিলাকৰ আগতে আমাক বাহিৰা ৰাজ্য বা ৰাষ্ট্ৰবিলাকে আমাক সাপ বিশ্বু খোৱা বুলি আমাক হাঁহিছিল এতিয়া আমি তেখেতসকলক যদি আমি এনেকুৱা ধৰণৰ আমাৰ পৰিস্থিতিবিলাক কৰোঁ তেতিয়াহ'লে এতিয়া আমাক তেখেতসকলে জংগলী মানুহ সদায় জংগলী থাকিব বুলি তেখেতসকলে আমাক হাঁহিব মীমাংসা এতিয়া হ'ল যদি অহাকালি আমাৰ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ লগত মিটিং আছে মেঘালয় চৰকাৰৰ লগত আমাৰ মিটিং হ'ব মিটিং হোৱাৰ পিছত আমি একত্ৰিত হয় কমিশ্যনাৰ অফিচত আমাৰ বহা হ'ব মেঘালয় চৰকাৰ অসম চৰকাৰৰ লগত বহি এই বিষয়ে সমস্যা সমাধান কৰি দিয়াৰ কাৰণে তেখেতসকলক আমি দাবী জনাইছোঁ যদি তেখেতসকলে আমাৰ সমস্যা স্থায়ী সমাধান কৰি দিব নোৱাৰে পৰৱৰ্তী সময়ত আমি মেঘালয়ৰ বিৰুদ্ধে অৰ্থনীতিক আমি অৱৰোধ কৰিম ইয়াৰ পৰা যোৱা পেট্ৰল ডিজেল যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী আছে তেখেতসকলক আমি ইয়াতে প্ৰৱেশ কৰিব নিদিওঁ আমাৰ গাড়ীও নাযাওঁ আৰু আমি ট্ৰাক পেট্ৰল ডিজেল এইবিলাক আমি যাবলৈ নিদিওঁ কিন্তু অৰ্থনৈতিক অৱৰোধৰ আমি সিদ্ধান্ত লৈছোঁ যদি চৰকাৰে মানি নলয় এতিয়া আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আমি আপোনালোকৰ সংবাদ মাধ্যম যোগে আমি বহুতো দাবী জনাই আহিছোঁ তেখেতে কিন্তু এতিয়ালৈকে আমাক গুৰুত্ব প্ৰদান কৰা দেখা যোৱা নাই কিন্তু আমি যোৱা 15 তাৰিখে 7 ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ ইউনিয়নৰ তৰফৰ পৰাই 15 তাৰিখে আমি DC মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আমি স্মাৰক পত্ৰ এখন প্ৰদান কৰিছিলোঁ প্ৰদান কৰাৰ পিছতো তেখেত আজি পৰিবহণ বিভাগে এই বিষয়ে যে তেখেতসকলে গুৰুত্ব দিয়া নাই পৰিবহণ মন্ত্ৰী গুৰুত্ব দিয়া নাই CM আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৰুত্ব দিয়া নাই এইটো আমাৰ বিৰাট লজ্জাজনক কথা হৈছে যে তেখেতসকলে মই অনুৰোধ জনাইছোঁ অসম চৰকাৰক অনুৰোধ জনাইছোঁ মেঘালয় চৰকাৰক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাৰ এই সমস্যাটো স্থায়ী সমাধান কৰি দিয়ে নিশ্চয়কৈ ঘটনা প্ৰতিবাদস্থলীত যিহেতুকে DCP-গৰাকীও আহি উপস্থিত হৈছে তাৰ সমান্তৰালকৈ জিলা যিগৰাকী পৰিবহণ আয়ুক্ত তেওঁ আহি উপস্থিত হৈছে পৰিৱেশ বুজ লৈছে বিশেষকৈ যিসকল চালকৰ সমস্যা আছে দীৰ্ঘদিনীয়া সমস্যা এই সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় মীমাংসালৈ কেনেকৈ আনিব পৰা যায় সেয়া যদিও চেষ্টা কৰিছে কিন্তু এফালে প্ৰতিবাদ অব্যাহত আছে অৱৰোধ অব্যাহত আছে বৰ্তমান মুহূৰ্ততো মেঘালয়ৰ যিসমূহ বাহন সেইসমূহ অসমত সোমোৱাত বাধা প্ৰদান কৰিছে প্ৰতিবাদকাৰী যিহেতুকে আজি আমাৰ এনেকুৱা এটা সমস্যা আমি বছৰত আমি 4 মাহে বহি থাকিব লগা হয় গতিকে আজি আমাৰ বিশ্বকৰ্মা পূজা আপোনালোকে দেখাই পাইছে যোৱাকালি আমি দিছোঁ কিন্তু আজি আমি যুদ্ধত নামিব লগা হৈছে এনেকুৱা এটা সমস্যা হৈছে আমাৰ সকলো চালক বন্ধুৰ পৰিয়ালৰ হয় মানে 4 মাহ যেতিয়া আমি এজন চালকে 4 মাহ যেতিয়া আমি বহি থাকিব লগা হয় তাৰ সত্ত্বেও যেতিয়া আমি আশা কৰি থাকোঁ আমাৰ অক্টোবৰ মাহ আহে অক্টোবৰ মাহৰ পৰা আমি ছিজন আৰম্ভ হয় আমি প্ৰিপ্লেন থাকে যে আমি কেনেকৈ আমি টুৰবিলাক কেনেকৈ আমি সমাধান কৰি কেনেকৈ আমি চাইট চিনবোৰ কৰোঁ গতিকে সেই চাইট চিনবোৰ কৰাত আমাৰ আজি যি ওচৰীয়া চুবুৰীয়া মেঘালয় ৰাজ্যই আজি যি ধৰণে তেওঁলোকৰ প্ৰতিবাদী কৰিছে আমাৰ চালকসকলক যাব দিয়া নাই আপোনালোকে দেখাই পাই আছে যে টুৰিষ্টক নমাই দিছে গতিকে আমি কি কৰিম আমি এনেকুৱা এটা সমস্যাত ভুগি আছোঁ কিন্তু আমাক সমস্যাবোৰক ল'ব লগা সমাধান ল'বলৈ কোনো নাই
কিন্তু আমি আমাৰ চালকৰ হৈ আমি সেইকাৰণে ওলাই আহিছোঁ আজি স্বতঃস্ফূৰ্তভাৱে সকলোৱে সমৰ্থন জনাইছে। গতিকে আমাক স্থায়ী এটা সমাধান লাগে। আমাৰ এই বাৰে বাৰে এই এনেকুৱা ধৰণৰ প্ৰত্যেক বছৰে তেওঁলোকে এনেকুৱা ধৰণৰ কৰি থাকে। আজি চাওক 3 ষ্টেট পাৰ্মিট লৈছোঁ, 7 আজি অল ইণ্ডিয়া পাৰ্মিট লৈছোঁ, লৈ আজি আমি কৰিম কি? এনেকুৱা সমস্যা হৈছে, আমাৰ মানে চলিব অৱস্থা নোহোৱা হৈছে আমাৰ চালক বন্ধুসকলৰ। গতিকে আমি এইটোৱে আমি অসম চৰকাৰক আৰু মেঘালয় চৰকাৰক এইটোৱে আমি অনুৰোধ জনাম, আমাৰ সমস্যাখিনি কি ধৰণে তেওঁলোকে আলোচনা মৰ্মে আমাক সকাহ দিয়ে। গতিকে আমি কি কৰি চাম? আজি 4 মাহে বহি আজি ষ্টাৰ্ট কৰিব ওলাইছোঁ, কিন্তু আমি কোনো ধৰণৰ পৰিত্ৰাণ নোপোৱা হৈছোঁ। আজি চাওক, আজি মেঘালয় যি ধৰণত আজি এনেকুৱা এটা পদক্ষেপ লৈছে, গতিকে আমি খুব মৰ্মাহিত হৈছোঁ। আমি আজি এনেকৈ ৰাজপথত ওলোৱা মানুহ নহয়, আমি সমাজ সেৱক হয়, আমি সমাজক আমি সেৱা জনাওঁ। গতিকে সেই সেৱাৰ আমি পৰিত্ৰাণ নাপালেও কিন্তু আমাক আজি এনেকুৱা ধৰণৰ ওচৰ চুবুৰীয়াই হওক বা আজি যি ধৰণে মানে কথাবোৰ কৈছে, সঁচাকৈ খুব এটা মৰ্মাহিত হৈছোঁ, খুব দুখ হৈছে। আজি এই দুখত ক্ষোভত ভাগি হৈ আজি সকলো ৰাইজ, সকলো চালক বন্ধু আমি ওলাই আহিছোঁ মেঘালয়ৰ এই এয়া হৈছে প্ৰতিবাদকাৰীসকলৰ দাবী। আমি পুনৰবাৰ তেওঁলোকৰ সেই দাবী শুনালোঁ। তাৰ সমান্তৰালকৈ বৰ্তমানেও যিহেতু অৱৰোধ তেওঁলোকৰ চলি আছে, তেওঁলোকে আজি পুনৰবাৰ সকীয়াই দিছে যে যদিহে মানি লোৱা নহয় সিদ্ধান্ত সোনকালে, আৰু যিসকলে বিশেষকৈ অসমৰ চালকসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিলে বা অসমৰ যাত্ৰীসমূহ যিহেতু তাত নমাই দিবলৈ বাধ্য কৰাইছিলে, সেইসকলক যদি মেঘালয় চৰকাৰে শাস্তি প্ৰদান নকৰে, তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত অৰ্থনৈতিক অৱৰোধ কৰাৰ এক প্ৰকাৰ তেওঁলোকে দাবী জনাইছে। এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ, এনেকৈ এখন এখনকৈ বাহন মেঘালয় দিশৰ পৰা অহা প্ৰত্যেকখন বাহন চোৱা হৈছে, চালি জাৰি চোৱা হৈছে, আৰু মেঘালয় ৰেজিষ্ট্ৰেশ্যন হ'লেই আচলতে সেই বাহনসমূহ যাবলৈ দিয়া নহ'ব বুলি তেওঁলোকে কৈছে। এই মুহূৰ্তত দেখিছোঁ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এই মুহূৰ্তত হতাহতি হৈছে। আমি দেখুৱাইছোঁ মেঘালয় গাড়ী কোনোপধ্যে আচলতে যাবলৈ দিয়া নহ'ব তেনেধৰণৰ পৰিস্থিতি ক্ৰমাৎ জটিললৈ আচলতে গতি কৰিছে। আৰক্ষী আমি দেখুৱাইছোঁ, আৰক্ষীৰ সমান্তৰালকৈ CRPF ইয়াত মোতায়েন কৰা হৈছে। অসম আৰক্ষী, মেঘালয় আৰক্ষী সকলোৱে প্ৰয়াস কৰিছে এই মুহূৰ্তত যাতে পৰিৱেশটো নিয়ন্ত্ৰণ কৰিব পৰা যায়, যাতে চালকসকলক কিছু বুজাব পৰা যায়, বা যেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে কিছু যাতে ইয়াত নিয়ন্ত্ৰণ কৰিব পৰা যায়, সেই পৰিৱেশটো আমি দেখুৱাই আছোঁ। তাৰ সমান্তৰালকৈ বিষয়াসকল, যিহেতুকে বিষয়াসকল আহিছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিম, কাৰণ যথেষ্ট এই মুহূৰ্তত প্ৰতিবাদ মুখৰ হৈ আছে সমগ্ৰ পৰিৱেশটো। আমি কিছু যদি সম্ভৱ হয় আমি জানিবলৈ যত্ন কৰিম। তাৰ সমান্তৰালকৈ পৰিৱেশটো দেখুৱাই আছোঁ, কাৰণ দীৰ্ঘদিনীয়া দাবী চালকসকলৰ আচলতে এয়া দীৰ্ঘদিনীয়া দাবী, আৰু যিটো সময়ত পৰ্যটন ক্ষেত্ৰ মুকলি হয় বা পৰ্যটকসকল আহে, সেই সময়ছোৱাতে যদি যিহেতু এনেধৰণৰ পৰিৱেশ পৰিস্থিতি হয়, গতিকে সেয়েহে চালকসকল এক প্ৰকাৰ ক্ষোভত আজিৰ তাৰিখত সকলো ৰাজপথলৈ ওলাই আহিছে, আৰু শ্বিলং বা মেঘালয়ৰ পৰা যিসমূহ বাহন অসমলৈ আহিছে সকলো বাহনতে আচলতে বাধা প্ৰদান কৰিছে। এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ, আৰক্ষী মোতায়েন কৰা হৈছে, CRPF মোতায়েন কৰা হৈছে, অসম আৰক্ষী, মেঘালয় আৰক্ষী সকলোৱে আচলতে এই মুহূৰ্তত ইয়াত সষ্টম হৈ আছে। শীৰ্ষপদস্থ বিষয়াসকল আহি উপস্থিত হৈছে, কিন্তু প্ৰতিবাদকাৰীসকলে আচলতে এই মুহূৰ্ততে মানিব বিচৰা নাই। মই অকণমান জানিবলৈ যত্ন কৰিম, চালকসকলৰ দীৰ্ঘদিনীয়া এটা দাবী আছিলে। যথেষ্ট আপোনালোকৰ আলোচনা হৈছে, কিছু সময় পূৰ্বে যিহেতু আলোচনা হৈছে, কি কৈছে তেওঁলোকে? আলোচনা আজি হোৱা নাই। আমাৰ যে পৰিবহণ বিভাগৰ যে বিষয়া আছে, তেওঁ আমাক আস্থা দিছে। কালি তেওঁলোকে আমাৰ ট্ৰান্সপৰ্ট মিনিষ্টাৰৰ লগতো কথা পাতিলে, কমিশ্যনাৰ ছাৰৰ লগতো কথা পাতিলে। তেওঁলোকে আমাক আস্থা দিলে যে কালি তেওঁলোকে কথা পাতিব আৰু মেঘালয় চৰকাৰৰ লগত আলোচনাত বহিব। এই আলোচনাত বহি কেনে আমাক চব যিমান 18টা সংগঠন আছে তেওঁলোকৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, তেওঁলোকক
সংগঠনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীও থাকিব আলোচনা মাধ্যমত কি হয় কালি এইটো আমি ৰিজাল্টটো পাম এতিয়া মেঘালয় চৰকাৰ দাবীত এতিয়া বৰ্তমানে আপোনালোকে অটল নিজৰ দাবীত অটল থাকিব জয় অসম দেৱী অটল থাকিব মেঘালয় চৰকাৰে এইটো আমাৰ একদম মেমৰেণ্ডাম দি কেনে নিশ্চিত কৰিব লাগিব যে আমাৰ গাড়ী মেঘালয়ত গ'লে কেতিয়াও উৎপাত নহয় তো এইখিনি আমাক আস্থা দিব লাগিব মেঘালয় চৰকাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক পুলক মহন্ত পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে